নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আমি আহি আছোঁ হাতীমৰা মন্দিৰলৈ। সেই মন্দিৰটোৰ আছে জখলাবন্ধাৰ পৰা প্ৰায় 10 কিলোমিটাৰমানৰ ভিতৰত আছে। গতিকে আমি সেইটোত আহি আছোঁ। ইমান ধুনীয়া এটা পৰিৱেশ। এয়া চাওক, আমি মন্দিৰটো আহি পাই গৈছোঁহি। এয়া চাওক, এইখিনি পানী আৰু মন্দিৰটো এইফালে যাব লাগিব। আমি যাম বাৰু। তাৰ আগতে ইয়াৰ সমূহ দৃশ্য চাওক। আমি অলপ সোনকালে আহি পালোঁ, যাৰ বাবে দোকানবোৰ বন্ধ হৈ আছে। এইটোৱে গেটখন চাওক, হাতীমৰা প্ৰত্নতাত্ত্বিক স্থান বুলি লিখা আছে। প্ৰত্নতাত্ত্বিক স্থান, এইখনে মেইন গেট ন। সঞ্চালকালয় জখলাবন্ধা, কলিয়াবৰ, নগাঁও। এইটো আপোনালোকে চাই লওক, ইয়াৰ এড্ৰেছটো। হাতীমৰা এইটো বান্দৰ, এনেফালে দোকান আছে। চাকি বন্তি দিব আহিছোঁ। এয়া আমি মন্দিৰ পৰা চাই লওক আপোনালোকে, হাতীমৰা মন্দিৰ আমি প্ৰৱেশ কৰিছোঁ। আমি মোৰ লগৰ ৰাজীৱ আৰু মই আহিছোঁ। পৰিৱেশবিলাক চাওক আৰু এনজয় কৰক। মন্দিৰটো আছে ওপৰত, এইফালেও আছে। মালিনী মন্দিৰটোৰ ওপৰত আছে এইটো মন্দিৰ। এই দেখিবা মন্দিৰ ইয়াত তল ওপৰত উঠিব লাগে। আমি উঠিছোঁ ওপৰত। ঠিক আছে। এয়া বহুত মানে ওপৰত উঠিব লাগে, ভাগৰ লাগি যায়, দেখিছে চাগে। এয়া মন্দিৰটো হ'ল এইটো। এয়া আমি অলপ ভৰি হাত ধুব আহিলোঁ। ইয়াতে ভৰি ধুম এতিয়া। আৰু এইখন ব্ৰহ্মপুত্ৰ খুব কাষতে লাগি আছে। এইখন ব্ৰহ্মপুত্ৰ এক অপূৰ্ব মানে দৃশ্য, প্ৰাকৃতিক পৰিৱেশৰ মাজতে এই মন্দিৰটো আছে। আৰু বহুত লোকবিশ্বাস আছে যে এই মন্দিৰটোত মনৰ কামনা পূৰ হয় বুলি। এইটো বিশেষকৈ শিৱ মন্দিৰ হয় একচুৱেলি। চাওক আৰু এইটো আমি চাকি বন্তি জ্বলাই পিনি এতিয়া ওলাই আহিছোঁ আৰু ভিডিঅ'টো শেষ কৰিব লাগিব ইয়াতে। তাৰ আগতে আপোনালোকক অলপ মন্দিৰটোৰ কিছু অংশ পুনৰ দেখাব চেষ্টা কৰিছোঁ। আৰু চাৰিওকাষটো অলপ আপোনালোকক দেখাব বিচাৰিছোঁ। এইফালে ব্ৰহ্মপুত্ৰ নদী আছে এই চাইডে, আৰু মানে মন্দিৰটো নদীৰে আগুৰি আছে, চৰচাপৰি মাজত আছে একচুৱেলি। মোৰ লগৰজনে কৈ আছে ফটো ল'বলৈ, তাক উঠাই দিওঁ। অ'কে, এতিয়া আমি ফটো উঠা হৈ গ'ল। এক নীৰৱ নিস্তব্ধ পৰিৱেশ, সঁচাই ভাল লাগিব, মন ভাল লাগিব ইয়াত আহিলে। পাৰিলে এই মন্দিৰটোৰ এবাৰ ভ্ৰমণ কৰিব। এটা অসমৰ অন্যতম স্থান বুলি ক'ব লাগিব হাতীমৰা মন্দিৰ।
একচুৱেলি শিৱ বাবাৰ মন্দিৰ হয় এইটো ইয়াতে দেখা পাইছে পাহাৰ নদী কিমান ধুনীয়া জেগা চাওকচোন ৱাণ্ডাৰফুল প্লেচ বহুত ধুনীয়া লাগিছে দেখিবলৈ বহুত ধুনীয়া হয় জেগাটো এইজন আপুনি চিনি পাব আপোনালোক আহক ইয়াত বহুত ধুনীয়া এটা সুন্দৰ পৰিৱেশ আমি যেনেকৈ আহিছোঁ আপোনালোকো আহি এনেকৈ ইয়াতে আপোনালোক আহি ভাল লাগিব আহক সকলো আহক চাওক মন্দিৰটো সেৱা কৰক দৰ্শন কৰক এই মন্দিৰটো আহিবলৈ কেনেধৰণে আহিব পৰা যাব জখলাবন্ধা আহিব লাগিব জখলাবন্ধা বা তোমাৰ হাতীমৰা বুলি কয় তাত আহিলে মন্দিৰটো পোৱা যাব সকলোৱে দৰ্শন কৰিব পাৰিব চ' ইমানেই চ' ভিডিঅ'টো ইমানতে আমি শেষ কৰিব লাগিব আপোনালোকক অলপ দেখালোঁ চ' আহিব আপোনালোক আৰু মোৰ চেনেলটো চাই থাকিব ভিডিঅ'সমূহ থেংক ইউ